বন্ধু বান্ধৱীসকল, নতুন বৰ্ষটি অহাৰ লগে লগে সকলোৰে মন আনন্দ ফূৰ্তিৰে ভৰি পৰে। পুৰণি বছৰটি যেনেদৰে গ'ল কিন্তু আহিব লগা বছৰটি যাতে সুকলমে পাৰ হয় তাৰেই কামনা। সেয়েহে নতুন বছৰ অহাৰ আগতেই ঘৰ দুৱাৰসমূহ ভালদৰে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখাটো দৰকাৰ। আৰু নতুন বছৰ আগতেই এই বস্তু যদি ঘৰত থাকে তেন্তে অতি শীঘ্ৰেই দূৰ কৰক। 1 নম্বৰতে, যদি ঘৰত মকৰা জাল, এলান্ধু এনেবোৰ বস্তু আছে তেন্তে অতি শীঘ্ৰেই চাফ চিকুণ কৰক। এনে বস্তু ঘৰত থাকিলে আপোনাৰ ঘৰলৈ দুৰ্ভাগ্য নামি আহে। সেয়েহে নতুন বছৰটি অহাৰ আগতেই এনে বস্তু ঘৰৰ পৰা দূৰ কৰক। 2 নম্বৰতে, যদি ঘৰত ভঙা আইনা বা ভঙা চিচাৰ এনেবোৰ বস্তু আছে তেন্তে এই বস্তু কেতিয়াও ঘৰত ৰাখি নথব। যিমান সোনকালে পাৰে এনে বস্তু ঘৰৰ পৰা দূৰ কৰক। কাৰণ ভঙা আইনা বা ভঙা চিচাৰ ঘৰত থকাটো এক দৰিদ্ৰতাৰ লক্ষণ। সেয়েহে নতুন বছৰ অহাৰ আগতেই ইয়াক ঘৰৰ পৰা দূৰ কৰক। 3 নম্বৰতে, অপ্ৰয়োজনীয়তা বস্তু যেনে কাপোৰ কানিৰ পৰা ধৰি ভঙা চিঙা বস্তু আৰু ফটা চিঙা কাপোৰ এইবোৰ যদি ঘৰত আছে তেন্তে অতি শীঘ্ৰেই ঘৰৰ পৰা দূৰ কৰক। এনে বস্তু ঘৰত থাকিলে মা লক্ষ্মী ৰুষ্ট থাকে আৰু সেইখন ঘৰ পৰিত্যাগ কৰে। 4 নম্বৰতে, যদি বাৰী ঘৰত মৰি যোৱা গছ গছনি বা শুকাই যোৱা গছ বা মৰহি যোৱা ফুলৰ পুলি আছে তেন্তে নতুন বৰ্ষটি অহাৰ আগতেই এইবোৰ ঘৰৰ পৰা দূৰ কৰক বা কাটি কুটি পেলাই দিয়ক। এনে বস্তু ঘৰত থকাটো অশুভ মনা হয়। 5 নম্বৰতে, ঘৰখনৰ চাৰিওদিশ যাতে আৱৰ্জনা বস্তু একেবাৰে নাথাকে সেইটো ধ্যান ৰাখিব। এনে আৱৰ্জনা বয় বস্তু বা অপৰিষ্কাৰ হৈ থকা ঘৰত কেতিয়াও মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে। সেয়েহে নতুন বছৰটি অহাৰ আগতেই সাৱধান হওক। এনে কৰিলে গোটেই নতুন বছৰটিত সুখ শান্তিৰে